দুবেগী ট্ৰাকে মহতিয়াই নিলে 70 ঊৰ্ধৰ এজন বৃদ্ধক। তেতিয়া নিহত লোকজন বৰপেটা ৰোডৰ ৰেলৱে ক্ৰছিঙৰ কাষতে সংঘটিত হৈছে ভয়ংকৰ তথা মৰ্মান্তিক ঘটনা। স্থানীয় ৰাইজে জনোৱা অনুসৰি বৰপেটা ৰোড ৰেলৱে ক্ৰছিঙৰ পশ্চিম ফালৰ পৰা অহা এখন দ্ৰুতবেগী ট্ৰাকে খোজকাঢ়ি গৈ থকা অৱস্থাত এজন 70 ঊৰ্ধৰ ব্যক্তিক খুন্দা মৰাত থিতাতে নিহত হয় লোকজন। ইপিনে ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীৰ পৰা পলাই পত্ৰং দিয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকৰ চালকে। এতিয়ালৈকে নিহত লোকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই। ঘটনাস্থলীত বৰপেটা ৰোড আৰক্ষী আৰু ৰেলৱে আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে বুলিও জানিব পৰা গৈছে। উক্ত ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে সদাব্যস্ত বৰপেটা ৰোডৰ ৰেলৱে ক্ৰছিঙৰ গেটৰ কাষত সুৰক্ষা কৰ্মী বা ৰেলৱে আৰক্ষী নথকাৰ বাবে উক্ত দুৰ্ঘটনা সংঘটিত হৈছে বুলিও অভিযোগ উত্থাপিত হৈছে। ৰেলগেটটো বন্ধ আছে, ৰেলগেট বন্ধ হওঁতে অলপ জাম হৈছে। জাম হওঁতে মানে কি ইয়াতে এফচিআৰ গাড়ীটো তাৰমানে ইয়াতে যেতিয়া গেটটো খুলিছে, খোলাৰ লগে লগে তাৰমানে সি পুৰা স্পীডত আহিছে। ইফালে গাড়ীটো স্পীডত আহিছে, ইফালে মানুহটো চাব লাগে না তাৰ যে ইফালে মানুহ বহুত মানুহ ইয়াতে ৰখি আছে, জাম হৈ আছে, গাড়ী আছে, সৰু সৰু বাইকো আছে, হয় না নহয়? সি নোচোৱাকৈ সি ডাইৰেক্ট আহিছে তাৰমানে ইফালে আহাতে মানুহ চানে এইটো এটা বুঢ়া মানুহ এটা ভিখাৰী এটা, হয় না নহয়? তে ভিখাৰী মানুহ হওক বা অলপ বয়সস্থ মানুহ, মোটামুটি ইয়াৰ বয়স মোটামুটি আপোনাৰ কমেও 70 বছৰ 80 বছৰ মান হ'ব, 80 বছৰে হ'ব। বয়সস্থ মানুহ অলপ দুৰ্বল আছে, সি লাহে লাহে যাই আছে। ট্ৰাকখন অলপ চাব লাগে, হয় না নহয়? একদম ডাইৰেক্ট মানে আগত মানে গ'লো, আগৰ মানুহ কৈ আছে বোলে আগত খুন্দা খাইছে, খুন্দা খাই কেনে তাৰমানে আপোনাৰ এই পিছফালে পৰিছে, পিছফালে পৰাতে পিছৰ চাকাত পৰিছে লগে লগে ছেকেণ্ডত এক মানে লগে লগে মাথাটো চাওক না, মাথাটো একদম আপোনাৰ হেৰি হৈ গৈছে, মানুহটো চিনি নাপাওঁ। কিন্তু ড্ৰাইভাৰটো এইখিনি আপোনাৰ হেৰি 2 নম্বৰ ৰেলগেট, বৰপেটা ৰোড 2 নম্বৰ ৰেলগেটত মানে ঘটনা। এতিয়া কেইটা বাজিলে? মোটামুটি এনেকুৱা হ'ব, 9:30 বজাতে হ'ব, 9:30 হ'ব। আৰু ড্ৰাইভাৰখন লগে লগে পলাইছে। আমি পলাওটো দেখা নাই, গাড়ী ষ্টাৰিং মানে বন্ধ কৰা নাই। সেই বাজতে মানে ড্ৰাইভাৰটো ক'ত গ'ল পাব্লিক আহি পোৱা নাই। আমি আহি কেনে চালো এনেকুৱা যে লাষ্ট এনেকুৱা পৰি আছে। গাড়ী বহুতে কৈ আছিলে স্পীডত আহিছে, আমি সেইটো চাইডত আছিলো, আমি গাড়ী লৈ। পুলিচ থাকে এতিয়া মানে অহা নাই কিজানি, সিহঁতৰ ডিউটি টাইম হোৱা নাই কিজানি। আহিছে পুলিচ, আহিছে এতিয়া আহিছে। মানুহজনৰ পৰিচয় নাজানো, এই অলপ এনে গম পাওঁ মানে অলপ ভিখাৰী হ'ব। বয়সটো 80 বছৰ মান হ'ব, 80 মান হ'ব। লগে লগে স্পট ডেট, একদম মূৰৰ ওপৰত দিয়ে মানে মজা চজা ওলাই গৈছে। চালকজন পলাইছে, চালকজন নাই। রেক দেওয়ার পরে তার মানে গাড়ি ঘোড়া দৌড়াদৌড়ি করে কার আগে কেরা যায়, কেরা মাল পাবো মাল পায় না নাকি, কার আগে কেরা দৌড় বেড়ে আইতেছে, পুরা উৎপাত করে আহে গাড়ি ঘোড়া, এটাই আর কি। পরে বেড়াটা বলে থেকে আবার নেশাল, আবার নিয়ে বলে অ্যাক্সিডেন্ট হয়েছে। মানুহজনৰ ঘৰ বাৰ ক'ত এইটো নাজানো। মই লাইনৰ উত্তৰৰ পৰা বাজাৰত যাবৰ কাৰণে মই আহি আছিলোঁ, আহি দেখা পালোঁ ইয়াতে মানুহ খুব গেডাৰিং। মই চাইডত স্কুটাৰটো ৰাখি মই আহিলোঁ, আহি দেখিলোঁ যে ট্ৰাকৰ তলত এজন মানুহ, অচিনাকি মানুহ, মাথাটো থেতলাই গৈছে, পৰি আছে। মই এইটো দেখা পালোঁ আৰু গাড়ীটো ৰৈ আছে। সুধিলোঁ, কয় যে এক্সিডেণ্ট হৈছে। ময়ো দেখিলোঁ আৰু এক্সিডেণ্ট হৈছে, আৰু এইখিনি আৰু দেখা পালোঁ। প্ৰশাসনে এইগিলা চাব আৰু, কিন্তু কথা হ'ল কি তাৰ পাছত ৰেলৱে পুলিচ আহিছে, আমাৰ বৰপেটা ৰোড থানাৰ পুলিচ আহিছে। তেওঁলোকে আলোচনা কৰি আছে এতিয়া কাই ল'ব ভাগত, এইটো কাৰ ভাগত পৰে, তেওঁলোকে আলোচনা কৰি আছে। এতিয়া কি কৰে নাই, মই নিচিনো। আমাৰ এই খুচৰাবাৰী ভোগামাৰী কয়, এই গাঁৱৰ মানুহ। নামটো মই ভালকৈ নাজানো। এনে মই তাতে খবৰ কৰিলোঁ এটা ড্ৰাইভাৰক, ড্ৰাইভাৰটো কৈছে ঠিক আছে মই আহি আছোঁ মানুহ চানুহ লৈ। এইটো মানুহটো এনেই ৰেলগেটে এনেই বাজাৰ চাজাৰ ঘূৰি ফুৰা আছে, খুজি মাগি খায়, ভিক্ষা মাগি খায়। নামটো মই নাজানো মানে।